Hey guys, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ যিসকল মোৰ চেনেলত নতুন হয় তেখেতসকলক কওঁ যে মানে এইকেইদিন মই বিয়াৰে ভিডিঅ' দি আছোঁ বিয়া চবফালে বিয়াৰে ভিডিঅ' কৰি আছোঁ তো যিসকলতো মোৰ পুৰণি ভিউৱাৰ্ছ তেখেতসকলে জানে যে কাৰ বিয়া এইকেইদিন বিয়াৰে ভিডিঅ' দি আছোঁ তো আজিও মানে মই বিয়াৰ কাৰণে চুলি স্পা কৰিবলৈ যাম কাৰণ অহাকাইলৈ বিয়া আৰু মই আজিলৈ স্পা কৰা নাই চাওকচোন মানে কি ক'ম আৰু মানে একদম সময়ৰ নাটনি কোনফালে কি কি কাম কৰিছোঁ মানুহজনী একো বুজি পোৱা নাই একো ইম্পৰ্টেণ্ট কামো কৰি থকা নাই বাট ইমানেই বিজি আজিলৈ স্পা কৰিব আছোঁ স্পাটো বাদ দিয়ক থ্ৰেডিং কৰা নাই স্পাটো নকৰিলেও চলিব বাট থ্ৰেডিঙো কৰা নাই তো এতিয়া যাম মই পাৰ্লাৰ মানে পাণবজাৰত যাম মই আগতেই যোনখন গৈছিলোঁ এটিটিউড তাৰে আৰু এটা ব্ৰাঞ্চ আছে পাণবজাৰত তো তাতে যাম এতিয়া তো বলক মোৰ লগতে আপোনালোকক মইনো বিয়া স্পেচিয়েল কি কৰোঁ চালে গম পাব ভিডিঅ'টো আৰু মই কেইটামান সৰু সুৰা বস্তু কিনিবলগীয়া আছে তো গোটেইখিনি দেখুৱাম ভিডিঅ'টো চাই থাকক তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মোৰ স্পা হৈ গ'ল এতিয়া এনেকৈ থাকিব লাগিব অকণমান দেৰি এয়া মোৰ হৈ গ'ল স্পা কৰা এতিয়া চুলিখিনি স্মুথ লাগিছে বাট মই থ্ৰেডিঙো কৰিলোঁ বাট থ্ৰেডিংটো হৈ গ'ল মোৰ সৰু তো সেই গাইজ মই ঘৰ আহি পালোঁ পাৰ্লাৰৰ পৰা ডাইৰেক্ট ফেঞ্চি গ'লোঁ আৰু যিহেতু অকলে গৈছোঁ বজাৰ দুই হাতে দুইফালে বেগ তো সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ ফেঞ্চিত একো নাই বাৰু আৰু চাওকচোন কৰিলে মোৰ থ্ৰেডিংখিনি বেয়া মানে একদম মিহি কৰি পেলালে নিজৰ মুখখন এতিয়া কেনেকুৱা লাগিছে একো নাই কালি বিয়া আছে এনেও ক'ৰবালৈ যাবলগীয়া থাকিলে যেতিয়া ভাবোঁ যে নিজক অকণমান বেছিকৈ ভাল দেখাওক কিন্তু তেতিয়া নিজকে বেয়া দেখা হৈ যায় হয় পিম্পলছ হ'ব নহয় থ্ৰেডিং বেয়া হ'ব কিবা না কিবা এটা হ'বই বাৰু বাদ দিয়ে সেইবোৰ মই কি শ্বপিং কৰিলোঁ আজি চাবনে তো বলক কি কিনিলোঁ মই সেইটো এতিয়া দেখুৱাওঁ তো বলক পেহৰবাৰী আউটপোষ্ট চাই আছে টিভিত তো মোৰ ৰুমটো চব খেলি মেলি হৈ আছে মোৰ খেলি মেলি মানে মোৰ লাইফটোৱে খেলি মেলি টাইপৰ হৈ গৈছে কাৰণ মানে কি কওঁ মোৰ অকল থ্ৰেডিঙে নহয় মানে মোৰ চব বেদলাক এবাৰ নাজানিব খুজিছিলোঁ এইযোৰ কাপোৰ এইযোৰ চাকচোন কি ধুনীয়া এইযোৰ কেঁচা পাত নতুন কাপোৰ মই পিন্ধাই নাছিলোঁ এইযোৰ মানে গাত লগোৱাই নাছিলোঁ তো এইযোৰ কাপোৰ পিন্ধিব খুজিছিলোঁ ধুনীয়াকৈ হ'ল চিলাই তিলাই কৰিলোঁ আৰু মই ব্লাউজ পিচো চিলাব দিছিলোঁ তাৰপিছত যোৱাকালি মোক মানে য'ত চিলাব দিছিলোঁ বাজনীয়ে ফোন কৰি ক'লে তেখেতৰ মস্ত গা বেয়া বহুত গা বেয়া আৰু তেখেতে মোক ব্লাউজটো চিলাই দিব নোৱাৰে কেনেকুৱা বেদলাক ভাবচোন আৰু এদিনতনো কোনে ক'ত চিলাই দিব তো সেইকাৰণে সেইযোৰ কাপোৰে বাদ দিলোঁ তো বাদ দি কিনে ৰ'ব হাতখন বিষাইছে কেমেৰাটো থৈ লওঁ বাদ দি কিনে কি পিন্ধিম এতিয়া ৰ'ব সেইটো দেখুৱাই আছোঁ এইযোৰ পিন্ধিম এইযোৰ মই দাদাৰ বিয়াত লৈছিলোঁ এদিন দাদাৰ বিয়াৰ দিনা পিন্ধিছিলোঁ তো এইযোৰ কাপোৰ খুব ধুনীয়া বাট সেইযোৰ পিন্ধিম বুলি ভাবিছিলোঁ তো সেইকাৰণে অকণমান মনটো বেয়া লাগি আছে আৰু একদম এণ্ড মুমেণ্টত মানে কৈছে যে ব্লাউজটো দিব নোৱাৰিব খুব গা বেয়া এতিয়া গা বেয়া হ'লেতো আৰু ব্লাউজটো ইম্পৰ্টেণ্ট নহয় ন গা বেয়াতকেতো ময়ো অ'কে বুলি ক'লোঁ কিন্তু তাৰ লগত মই অৰ্নামেণ্টছ কি নিপিন্ধিম গোটেইখিনি ঠিক কৰিছিলোঁ কিন্তু চব চপত হৈ থাকিল প্লেন তো সেইকাৰণে আজি আকৌ ফেঞ্চি গ'লোঁ তো মোৰ সেইযোৰৰ লগত মই বেলেগ চেণ্ডেল পিন্ধিম বুলি ভাবিছিলোঁ গল্ডেন টাইপ তো সেইকাৰণে গল্ডেন চেণ্ডেল মই পূৰা মানে কিনি ঠিক কৰিলোঁ কিন্তু সেইযোৰটোতো পিন্ধিব নোৱাৰোঁ গল্ডেনযোৰ কাৰণ ইয়াত গল্ডেন নাই তো আকৌ মই এনেকুৱা চিলভাৰ টাইপৰ চেণ্ডেল কিনিবলগীয়া হ'ল আজি হোৱাইটত ট্ৰেন্সপেৰেণ্ট থকা এইটো চিলভাৰৰ লগত মিলিব যিহেতু ইয়াতে চিলভাৰ গুণা আছে তো সেইকাৰণে কিনিলোঁ কাৰণ ইয়াৰ লগত যদি গল্ডেনযোৰ পিন্ধিলোঁ হয় বেয়া লাগিল হয় তো সেইকাৰণে সেনেকুৱা এযোৰ কিনিলোঁ আজি আৰু লগত আৰু এযোৰ কিনিছোঁ মই ফিউজৰ কাৰণে এনেকুৱা চেণ্ডেল এযোৰ কিনিছোঁ আৰু এটা কিনিছোঁ টপটো দেখুৱাইছোঁ ৰ'ব আৰু এইটো কিনিছোঁ টপ একচুৱেলি এইটো মই ব্লাউজ কৰি পিন্ধিম কেতিয়া পিন্ধিম সেইটো এতিয়া নকওঁ খালি লৈছোঁ এইটো আজি ইমান মৰম লাগিলে মোৰ টপটো তো আজি লৈ থলোঁ এইটো পিন্ধিম আৰু কেতিয়া কিহৰ লগত পিন্ধিম নেক্সট মানে পৰৱৰ্তী ভিডিঅ'ত গম পাই থাকিব বাট এইযোৰ থলোঁ আৰু পিন্ধিব লাগিব এইযোৰ আৰু এইযোৰৰ লগত এতিয়া মিলাকৈ মই নেল পেণ্ট আৰু লিপষ্টিকো আনিবলগীয়া হ'ল আজি মানে খৰচ এই বিয়াবোৰ যে আহিলে মানে আমাৰ ছোৱালীখিনিৰ কিমান খৰচ হয় ন মেকআপৰ নামত কিবাৰ নামত মানে ঢেৰ খৰচ তো এইযোৰৰ লগত মই কি পিন্ধিম বুলি ভাবিছোঁ জানে কাণত মই দেখুৱাই আছোঁ ৰ'ব এইযোৰ ইয়েৰিং এইযোৰ ফ্লাৱাৰ টাইপ এনেকুৱা চাওকচোন এইযোৰ ভাল লাগিবনে
আৰু কিন্তু মই এনেকুৱা স্কাই ব্লু কালাৰত মই গলত পিন্ধা নেক পিচ চালোঁ বাট নাপালোঁ আৰু চিলভাৰ ষ্টনৰটো বাৰু আছেই মোৰ পিন্ধি চাব লাগিব মিলে নে নিমিলে কিন্তু এনেকুৱা গলপেটা এডাল আছে মোৰ এনেকুৱা কাণফুলিৰ লগত গলপাতাটো নাচাজিব চাগে তো পিন্ধি চাব লাগিব হয় গলপাতা নহয় এইটো কাণফুলি কিবা এটা মানে মেটচ কৰিব লাগিব ইয়াৰ লগতো বাৰু ইয়েৰিং আছে বাৰু মিলাকৈ তো সেনেকুৱা আৰু ইয়াৰ লগত ব্লাউজটো হ'ল স্কাই ব্লু কালাৰত স্কাই ব্লু এইটো আৰু ইয়াৰ মেখেলাখন হ'ল এইটো য়েল্লো তো এতিয়া বাজিল ৰাতি 11:30 আৰু মই এনেকৈ আছোঁ দেখিছেনে মানে কি হ'ব চব খেলি মেলি হৈ আছে আৰু যিহেতু কালি আমি ৰাতিপুৱাই যাম তো সেইকাৰণে মানে কি কৰিব লাগিব আৰু ডাইৰেক্ট মানে মই কাপোৰ পিন্ধি যাম বুলি ভাবিছিলোঁ বাট দিয়ে ক'লে যে ডাইৰেক্ট ইয়াৰ পৰাই যদি কাপোৰ পিন্ধি যাওঁ মানে ময়ো মানে ধৰক অকণমান টায়াৰ্ড হৈ যাম আৰু মেকআপ চেকআপ অকণমান বেয়া হৈ যাব তো সেইকাৰণে দিয়ে কৈছে যে ইয়াতে পিন্ধি যাব নালাগে তাতে সিহঁতৰ মামাহঁতৰ ঘৰত মই কাপোৰ পিন্ধিব পাৰিম কাৰণ বিয়া ঘৰততো ইমান পচিবল নহয় ন কাপোৰ কানি পিন্ধি মানে এইবোৰ কৰি থকাটো সেইকাৰণে এইবাৰ পিন্ধিছোঁ এইটোৰ লগত এইটো ভাল লাগিছে নেকি ইয়াত যিহেতু চিলভাৰ আছে তো এইটো চিলভাৰ এইটো ভাল লাগিছে কিন্তু মোৰ অকণমান ইউনিক লাগিছে এইটোৱে পিন্ধো নেকি চাই লওক ৰাতিপুৱালৈ কাপোৰ চাপোৰ জাপিলোঁ ৰ'ব এতিয়া দিক এটা ভিডিঅ' কল কৰোঁ কি কৰি আছে সেই বিয়া ঘৰত লাগিবনে উঠাব নাইবা ফোনটো ৰিং হোৱা নাই হৈছে কি কৰিছা কি কৰি আছা এয়া মই ব্লগ বনাই আছো ৰাতি মোৰ কাপোৰ চাপোৰ চোৱা না আৰু কি জানা মই যে এই ৰেড যে কাপোৰযোৰ পিন্ধিম বুলি কৈছিলো এইযোৰ নহ'লতো ব্লাউজটো এইযোৰ পিন্ধিব নোৱাৰিম এই য়েল্লোযোৰ পিন্ধিব লাগিব এইযোৰ একদম মন চন বেয়া লাগি গৈছে জানা আজি মই ফেঞ্চি গ'লো নহয় ফেঞ্চি গৈ কিবা কিবি কিনি আনিলোঁ হাই কোৱা এবাৰ হাই বৰপেটাৰ পৰা হাই কৈ আছে আজি মই লাইভ আহিছিলোঁ চবেই তোমাৰ কথা সুধিছে হেল্ল' ইহঁতে চাক ৰাতি ক'ত ঘূৰি আছা কিবা পাৰ্টি নেকি অ'কে বাই বাই দিয়া বাই বাই মই স্ক্ৰীণত কিয় দি আছোঁ জানা মানে তুমি স্ক্ৰীণত দেখি আছা ন সেইকাৰণে বাই গাইজ বুলি কোৱা কালি লগ পাই আছো ব্লগ আহি আছে কোৱা কালি এই পেটলা ল'ৰাটোকো দেখিব নিৰ লগত অ'কে বাই ট্ৰলি হৈ গ'ল মোৰ ৰেডি তো এতিয়া যাব লাগে আৰু নে কি পেকেটত ভৰাই আছিলোঁ মই তাৰপিছত ভৰাই ইমান ফুল হৈ গ'ল মানে 2-3টামান পেকেট হ'ল তো ভাবিলোঁ একেলগে ট্ৰলিটোৱে লৈ যাওঁ এদিন বিয়া খাব যাওঁতে এনেকুৱা অৱস্থাত ট্ৰলি লৈ আৰু ভাবকচোন 2-3 দিন থাকিলে মানে কেইটা ট্ৰলি হৈ গ'ল হয় লাইনত তো সেয়াই এতিয়া হৈ গ'ল আৰু চব পেকিং হৈ গ'ল তো খালি হেৰি ল'ব আছে নাই একো তো এতিয়া গোটেইখিনি পেকিং হৈ গ'ল ইয়াৰ ভিতৰত আছে তো এতিয়া মই কি কৰিব লাগিব এতিয়া স্কিন কেয়াৰ কৰিম অকণমান চাই লওঁ কি কৰোঁ আৰু নেল পেণ্ট ল'ব আছে নেল পেণ্ট এটা ফাৰ্ষ্ট কোটটো লৈছোঁ বাৰু এইটো যোৱাকালিয়ে লৈছোঁ তো ছেকেণ্ড কোটটো ইয়াৰ ওপৰত লৈ দিলেই হ'ল আৰু সেয়াই আৰু এয়া দৈ আৰু বেচন ইয়াতকৈ মানে ভাল ফেচ পেক নাই আৰু মই ৰাতি যদি এনেকৈ সৰু বাচ্ছাৰ ওচৰত মই ওলাই যাওঁ কেনেকুৱা লাগিব কওকচোন যিহেতু স্কাই ব্লু কাপোৰ পিন্ধিম তো স্কাই ব্লু নেল পেণ্ট এইটো বিৰাট ধুনীয়া কালাৰ কালাৰটো বিৰাট ধুনীয়া চাওক
লগাই ল'লোঁ এইবাৰ ৰাইট হেণ্ডত লগোৱাটো মানে বিৰাট মানে মুস্কিল কাম ৰাইট হেণ্ডত অকণমান দিগদাৰ লগাবলৈ পাত লগাবতো লাগিবই মাও এতিয়া শুই গ'ল এতিয়া কেইটা বাজিছে জানেনে ৰাতি 1টা বাজিছে আৰু মই এতিয়া নেল পেণ্ট লৈ আছোঁ